সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলক অসন্মান ঢিং পৌৰসভাৰ কাৰ্যবাহী বিষয়া চাঞ্চিতা লাংথাছাৰ। ঢিং পৌৰসভাৰ পৌৰ নেত্ৰী প্ৰিয়ংকা নায়কে পদত্যাগ কৰি ঢিং পৌৰসভাৰ কাৰ্যবাহী বিষয়া চাঞ্চিতা লাংথাছাক এক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। এই বাতৰি সংগ্ৰহ কৰিবলৈ ঢিং পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈছিল ঢিং প্ৰেছ ক্লাবৰ এদল সাংবাদিক। সাংবাদিকৰ দলটোৱে পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যবাহী বিষয়া চাঞ্চিতা লাংথাছাক এই সন্দৰ্ভত সুধিবলৈ যাওঁতেই সাংবাদিকৰ দলটোক ইয়াৰ উত্তৰ নিদি ওলোটাই সাংবাদিকসকলক অসন্মানসূচক মন্তব্য আগবঢ়ায়। ইয়াৰ আগতেও সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দলক এইগৰাকী গুৰুগোসাঁই নমনা বিষয়াই অসন্মান কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পাছতেই সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্ন হয়, গুৰুগোসাঁই নমনা এইগৰাকী বিষয়াই সাধাৰণ কথা এটা জানিবলৈ যোৱা সাংবাদিকৰ দলক যদি এনে ব্যৱহাৰ কৰিব পাৰে তেন্তে সাধাৰণ ৰাইজৰ লগত কি নকৰিব এইগৰাকী বিষয়াই। আমি কথাহে পাতিব বিচাৰিছোঁ, আপোনাৰ লগত আমি কথা পাতিব বিচাৰিছোঁ। কি প্ৰেছৰ মানুহে কথা পাতিব নোৱাৰিম নেকি? তাকে কওক, এতিয়া নোৱাৰিব, সময়টো দিয়ক। কিবা এটা কথাহে খালি জানিবৰ কাৰণেহে আহিছোঁ খালি। এই কিবা চেয়াৰপাৰ্চনৰ ৰিজাইনৰ ক্ষেত্ৰত কিবা এটা কথা শুনিছোঁ, তাকে জানিব আহিছোঁ আপোনাৰ পৰা। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।